না আমাক জুবিনদাৰ ন্যায়টো লাগে। ন্যায় বৰ্তমান জুবিনদা পোৱা নাই। তাৰপিছতহে আমি চৰকাৰ ডিচিশ্যন কৰিম হা। মোক খেদি দিছে, মই অকল ইয়াতে ফুটপাথত দোকান দি খাওঁ। প্ৰজাৰ শান্তিয়ে ৰজা শান্তি, ৰজাৰ ভালে প্ৰজাৰ। মানুহবোৰ এতিয়া এলেহুৱা কৰি পেলাইছে। ৰেচনৰ চাউলবোৰ বিক্ৰী কৰে 20 টকা 22 টকাত, চিধা চিধি দি আছে। আওপকীয়াকৈ যে আপোনাৰ পৰা নি আছে, সেইটোতো গাঁৱৰ সাধাৰণ শ্ৰেণীৰ মানুহে গম নাপায়। একো পোৱা নাই, একোৱে পোৱা নাই। মই নিজে হাতেদি কৰ্ম কৰিছোঁ, ফুটপাথত কৰ্ম কৰি খাই আছোঁ। আমাৰ ডমেষ্টিক ঘৰুৱা যিটো চিলিণ্ডাৰ আছে সেইটোত 60 টকাকৈ বাঢ়িল। সেইবিলাক হোটেলত ব্যৱহাৰ কৰে, সেইবিলাকত মানে 115 টকাকৈ বাঢ়িল। যাই ধনী মানুহবিলাকত 2000 5000 হ'লেও কথা নাই, সিহঁতে খাব। এনেকুৱা চৰকাৰ হ'ব লাগে যে মূল্য বৃদ্ধি ৰোধ কৰিব লাগে। অসম বিধানসভা নিৰ্বাচন, যিহেতু নিৰ্বাচন সমাগত, ৰাজনৈতিক দলসমূহেও নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে। চৰকাৰ কোনটো পাৰ্টীয়ে গঠন কৰিব সেয়া সম্পূৰ্ণ ৰাইজৰ হাতত। যিহেতু নতুন চৰকাৰ গঠন হ'ব, সেই চৰকাৰৰ পৰা ৰাইজে নতুন নতুন আশা কৰিব। আৰু ৰাইজেনো কি বিচাৰে, ৰাইজে নতুন চৰকাৰখনৰ পৰানো কি আশা কৰে, সেই বিষয়ে আমি জানিব বিচাৰিছোঁ জনতাৰ পৰা। গতিকে চাই থাকক আমাৰ অসম। মানে আমাক জুবিনদাৰ ন্যায়টো লাগে। ন্যায় বৰ্তমান জুবিনদা পোৱা নাই। গতিকে আমাৰ অসমৰ ভাল ছিংগাৰ এটা আছিল, ছিংগাপুৰত যাই যেনেকৈ মৃত্যু হ'ল, এতিয়ালৈকে কিন্তু কোনো ধৰণৰ চৰকাৰে একো কৰা নাই। গতিকে জুবিনদাৰ ন্যায়টো লাগে আমাক। তাৰে পিছতহে আমি চৰকাৰ ডিচিশ্যন কৰিম হা। বৰ্তমান যিখিনি কৰি আছে ভালে কৰি আছে। বিজেপি চৰকাৰে যিখিনি কাম কৰিছে বৰ্তমান ভালে কৰি আছে। আগলৈ ইয়াতকৈও ভাল লাগে আৰু আমাক। আমিতো পৰিশ্ৰম কৰিবই লাগিব। ৰজা ৰাজতন্ত্ৰ আছিলে হয় না, ৰজাই প্ৰজাক পালন কৰাটোৱেই হ'ল ৰাজধৰ্ম। সেইকাৰণে মহাপুৰুষ শংকৰদেৱে ৰজাক শৰণ দিয়া নাছিলে। কিয় দিয়া নাছিলে? যে ৰজাক যদি শৰণ দিয়া যায় তেতিয়া ৰজাই এটা ধৰ্মৰ ফালে গুচি যাব। তেওঁ ৰাজ্যখনত যিমানবিলাক প্ৰজা আছে সকলোৱে তেওঁ মানে পুত্ৰস্বৰূপ। সেইকাৰণে ৰজাই মানে সকলোৰে সৰ্বসন্মতিৰ কাৰণে মত আগবঢ়াব লাগে। সকলোৱে মোৰ ৰাজ্যত থকা মানুহবিলাক শান্তিৰে খাই বৈ থাকক, জীয়াই থাকক, প্ৰজাবিলাকৰ পালনে ৰজা আশীৰ্বাদ পায়। এতিয়া গণতান্ত্ৰিক দেশত ৰাইজে ৰজা পাতিছে। এতিয়া তেওঁ ৰাজ সিংহাসনত বা গাদীখনত বহাৰ পিছত তেওঁ মানে ক্ষমতা যেতিয়া পাই যোৱাৰ পিছত এই প্ৰজাবিলাকৰ কথাবোৰ পাহৰি যায়। ক্ষমতাই মানে মূৰত ধৰে। গতিকে যিয়েই নহওক ঈশ্বৰৰ ইচ্ছাত ঈশ্বৰে ৰজা পাতে, ভগৱান ৰজাও ভগৱন্তৰ মানে অংশ বুলি কৈছে। সেইকাৰণে তেওঁলোকে ৰাইজৰ সন্তুষ্ট হোৱাকে কাম কৰিব লাগে। চৰকাৰ যিটো পাৰ্টীয়ে গঠন নকৰক কিয়, চৰকাৰ যিয়ে নহওক কিয়, সেই চৰকাৰে কি কৰাটো বিচাৰে আৰু কিনো কৰিবলগীয়া আছে? উন্নয়ন বস্তুটো মই কৈছোৱে কি, যে প্ৰজাৰ শান্তিয়ে ৰজা শান্তি, ৰজাৰ ভালে প্ৰজাৰ ভাল, প্ৰজা ভালে ৰজাৰ ভাল। গতিকে আপোন পৰ বিচাৰিব নালাগে। তাৰমানে এই ৰাজ্য তাৰমানে এটা পুখুৰীত বিভিন্ন প্ৰকাৰৰ যেনেকৈ মাছ থাকে, শাল, শিঙি, পুঠি, মানে কাৱৈ, বিভিন্ন প্ৰজাতিৰ মাছ নাথাকে জানো? ঠিক ৰাজ্যখনতো আমি চব মানে সম্প্ৰদায়ৰ মানুহ আছোঁ। সকলো সম্প্ৰদায়ৰ মানুহে যাতে শান্তিয়ে সম্প্ৰীতিৰে এই ভূমিত বা ৰাজ্যখনত বাস কৰিব লাগে, সেইটোৱে আমি কামনা কৰোঁ। চবেই মুঠতে উন্নতি হ'ব। কিন্তু এটা কথা বিশেষ মই কওঁ দেই, বিভিন্ন আঁচনিবোৰ যে উলিয়াই আছে, আঁচনিয়ে নাচনিহে কৰি আছে। একদম মই কৈছোঁ সঁচা কথা কৈছোঁ। তাৰমানে মানুহবোৰ এতিয়া এলেহুৱা কৰি পেলাইছে। আঁচনি লাগে, আঁচনি দিয়াটো বহুত পৰ্যায় আছে, সেই পৰ্যায় দিলে ভাল। এনেকুৱা মানুহ মই দেখিছোঁ যাৰ ঘৰত খেতিয়ে মাটিয়ে নদন বদন। মোৰ ঘৰ গাঁৱত, মই ইয়াত মানে পণ্ডিতালি কৰি থাকোঁ হা। তাত দেখিছোঁ খেতি ধান মানুহবিলাকে নাখায় কি কণ্ট্ৰলৰ চাউলৰ ভাত খাব নেকি? ৰেচনৰ চাউলবোৰ বিক্ৰী কৰে 20 টকা 22 টকাত, নিজৰ খেতি ভাত। কিন্তু সেইবোৰ এনকুৱাৰী কৰিব লাগে। যাৰ ঘৰত খেতি আছে, প্ৰকৃততে খেতি মাটিয়ে যি ভাত খাই আছে, সিহঁতক এই মানে চাউল দি লাভ নাই। যি একেবাৰে এসাঁজ খাই এসাঁজ খাবৰ কাৰণে বা তাৰ সমস্যা, সেইবোৰক ভালকৈ অনুসন্ধান কৰিব লাগে, সেইবোৰে পাব লাগে। সেইবোৰ উন্নয়ন শিক্ষা, স্বাস্থ্য আৰু পানী, এই তিনিটা মৌলিক অধিকাৰ বিশেষকৈ মানে মানুহৰ কাম্য। এইকেইটা যদি ভালকৈ দিয়ে নহয়, তেতিয়া ৰজাক প্ৰজাই ভালকৈ আশীৰ্বাদ দিব। আৰু নিৰপেক্ষ হ'ব লাগে, আঁচনিবোৰ নিৰপেক্ষ হ'ব লাগে। তাৰমানে আপুনি কাইলৈ আজি ৰজা হৈছে, কাইলৈ নাথাকিবও পাৰে। গতিকে কাইলৈ এনেকুৱা হ'ব লাগে যে মই পথেদি যোৱা মানুহজনেও যাতে মোক ভালকৈ মাত এষাৰ দিয়ে, এইটো মৰিলে ভালেই হ'ল, সেই আশীৰ্বাদ, সেইটো অভিশাপটো ল'ব নালাগে। যাতে তেনেকুৱা উন্নয়ন, মুঠতে শিক্ষা, স্বাস্থ্য, পানী, এইবোৰ ভালকৈ দিব লাগে। তাৰমানে বাকী যিবোৰ আঁচনি কৰি আছে, নাচনি কৰি আছে, তাৰ বাহিৰে একো মই উন্নয়ন দেখা নাই। পৃথিৱীখন ধৰুৱা কৰিব আছে যে আপোনাক আওপকীয়াকৈ দি আছে, কিন্তু চিধা চিধি দি আছে। আওপকীয়াকৈ যে আপোনাৰ পৰা নি আছে, সেইটোতো গাঁৱৰ সাধাৰণ শ্ৰেণীৰ মানুহে গম নাপায়। আমি অলপ পঢ়া শুনা কৰা মানুহ, আমি বুজি পাওঁ। মই দেখাতে ধুতি পিন্ধি আছোঁ, মই এডুকেটেড মানুহ, মই জানো তাৰমানে দেই। কাৰণ আমি পুৰোহিত কৰোঁ, নাম কীৰ্তন কৰোঁ, ৰাইজৰ কাৰণে ভাল চিন্তা কৰি আছোঁ। মানে বস্তুৰ দাম চাম অকণমান কম হ'লে ভাল হয় আৰু এইটোৱে আশা কৰোঁ। আৰু বেলেগটো আশা কৰি লাভ নাই।
চৰকাৰ যেনেকে চলাই এনেকে চলাই থাকিব। এজন মানুহক ৰেচন কাৰ্ড কিয় নিদিয়ে? মই কি কৰি খাওঁ? মই ভাইটিৰ ঘৰত থাকো, মোৰ হাজবেণ্ডৰ লগত ৰিলেশ্যন নাই, মোক খেদি দিছে, মই অকল ইয়াতে ফুটপাথত দোকান দি খাওঁ। গতিকে মোৰ কাৰণে এইখিনি আপোনালোকে সহায় কৰক। আপোনাক মামা মই ৰিকুৱেষ্ট কৰি কৈছো, বহুত আক্ষেপ আছে, কিন্তু এইখিনি কৰি দিয়ক মামা। মই বহুত চেষ্টা কৰিছো, একো পোৱা নাই, একোৱে পোৱা নাই। মই নিজে হাতেদি কৰ্ম কৰিছো, ফুটপাথত কৰ্ম কৰি খাই আছো। মোৰ ঘৰ বৰপেটা, জিলা বৰপেটা, তেতকুচি মোৰ গাঁওখনৰ নাম মোৰ কণিকা দাস। আৰু অধিক পৰিৱৰ্তন হওক, ভাল হওক, ৰাইজৰ আশাবিলাক পূৰণ হওক। আমাৰ পানীৰ সমস্যাটো বেছি, আৰু বৰষুণ হ'লে বানপানীৰ সমস্যাটো সমাধান হওক, ড্ৰেইনেজ ছিষ্টেমখিনি ভাল হওক, আৰু সকলোবিলাক মানে চাকৰি নিবনুৱা সমস্যা দূৰ হওক, এডুকেশ্যন ছেক্টৰত কাম হওক, ভাল হওক। আৰু যিহেতু ইলেকশ্যন আহি আছে, চৰকাৰ যিটো পাৰ্টীয়ে গঠন নকৰক কিয়, কংগ্ৰেছে হওক বা বিজেপিয়ে হওক বা ৰাইজৰ দলে হওক বা এছপিয়ে হওক, সেই চৰকাৰৰ পৰা আপুনি কি আশা কৰে, কি কৰাটো বিচাৰে, আৰু কি কৰিবলগীয়া আছে বুলি আপুনি ভাবে? চৰকাৰেতো কৰি আছে বহুত কিবা কিবি, তথাপি মানে গুৱাহাটী হিচাপত ক'ব গ'লে মেইন প্ৰব্লেমটো হ'ল ইয়াৰ বানপানীৰ এইটো। এনেকুৱা কালি অলপ বৰষুণ দিছে, ইফালে ৱাৰলেছৰ ফালে যোৱাই নাযায়, ইমান পানী। সেইকাৰণে আগতে মোৰ মতে চৰকাৰ যিয়ে হওক, আগতে মানে গুৱাহাটীৰ ড্ৰেইনেজটো ঠিক কৰিব লাগে। কৰি আছে চৰকাৰ, ভালে কাম কৰি আছে। চৰকাৰে চাওক, চৰকাৰে যিখিনি কাম এতিয়া বৰ্তমান কৰি আছে, যেনেকা ধৰক বিজেপি চৰকাৰটো বৰ্তমান আছেতো, বিজেপি চৰকাৰে মোৰ হিচাপততো ভাল কাম কৰি আছে। এতিয়া কংগ্ৰেছ 15 বছৰ চৰকাৰ কৰি কি কাম কৰি দিলে আমাক? বিজেপি চৰকাৰে কি কাম কৰা নাই আমাৰ ওপৰত? বিজেপি চৰকাৰে চব কাম কৰিয়ে আছে, আৰু আম আদমি পাৰ্টি যে আমাক কিবা এটা কৰি দিব সেইটো আমি আশা নকৰোঁ। তো বিজেপি চৰকাৰটো জিন্দাবাদ। চৰকাৰ এনেকুৱা এখন চৰকাৰ লাগে যিখন চৰকাৰে তাৰমানে মূল্য বৃদ্ধি ৰোধ কৰিব পাৰে, 1 নম্বৰ কথা। এতিয়াতো আজি আপোনাৰ চিলিণ্ডাৰ 2500-2800 লাগি হৈছে ব্লাকত, আৰু সমাগত ইলেকশ্যনতে আপোনাৰ পৰহি দিনাখনে যিটো আমাৰ ডমেষ্টিক ঘৰুৱা যিটো চিলিণ্ডাৰ আছে সেইটোত 60 টকাকৈ বাঢ়িল, আৰু যিবিলাক হোটেলত ব্যৱহাৰ কৰে সেইবিলাকত আপোনাৰ 115 টকাকৈ বাঢ়িল। এনেকৈ হ'লে কেনেকৈ হ'ব? যাই ধনী মানুহবিলাকত 2000 5000 হ'লেও কথা নাই, সিহঁতে খাব। কথা হ'ল কি, আমাৰ নিচিনা সাধাৰণ মানুহ কি কৰিব? এতিয়া টাউনতো আপোনাৰ গাছো নাপায়, খৰি ফেলবে, বুজা নাই কথাটো? এনেকুৱাই। গতিকে এনেকুৱা চৰকাৰ হ'ব লাগে যে মূল্য বৃদ্ধি ৰোধ কৰিব লাগে, আৰু বাকী বেলেগ কৰি লাভ নাই। যিটোৰ তাৰমানে জৰিয়তে জনসাধাৰণে অলপ কম উপাৰ্জনতে চলিব পাৰে ভালকে। মানে এইটো বিচাৰিছো আমিতো ইয়াৰ লোকেল হওঁ না, আমি ইয়াৰে ঘৰ মনটো। কথা হ'ল কি, মানে ইমান এইটো বিচাৰিছো, ইমান ব্ৰিজ হৈ আছে, ইমান মানে বিজেপি চৰকাৰে উন্নতি কৰি আছে, ঠিকে অসমটো উন্নতি কৰি আছে বিজেপি চৰকাৰে, হেমন্ত বিশ্ব শৰ্মাও দৌৰাদৌৰি কৰি আছে, কিন্তু ইমান যে ব্ৰিজ হৈ আছে তথাপিতো মানে মানুহৰ ৰাস্তাত ইমান গাড়ী ঘোঁৰা জাম, মানে এনেকা মানুহ ৰাস্তাত বহি থাকে, মানুহ খোজকাঢ়িব নোৱাৰে, ট্ৰাফিক জাম ইমান, বুজিছে না নাই? আৰু এটা কথা হ'ল কি, চৰকাৰ বিজেপি আহিছে ঠিকে, কিন্তু মই খোলাখুলি কথাটো ক'ম, বস্তুৰ বহুত দাম হৈ আছে, বস্তুখিনি বহুত বস্তুৰ দাম হৈছে, মানে মিডিল ক্লাছৰ মানুহবিলাকৰ কষ্ট হৈ গৈছে। মানে সৰু সুৰা বিজনেছ মানুহ চলিব পাৰি, আৰু ডাঙৰবিলাক চলিব পাৰি আছে, কিন্তু মিডিল ক্লাছৰ মানুহ ফাঁচি গৈছে, কিয় সৰু সুৰা কাম কৰিব নোৱাৰে, আৰু যি পায় তাকে মানে খৰচা হৈ যায়, আৰু বহুত বস্তুৰ দাম বাঢ়ি আছে। এনে ভাল উন্নতি হৈ আছে, কিন্তু চাৰিওপিনে ইমান ট্ৰাফিক জাম হৈছে, মানুহ অফিচত যাওঁ, ডিউটি চাকৰি কৰিব, এনে প্ৰাইভেট ফাৰ্মত চাকৰি কৰিব যাবলৈ, মহিলাবিলাকৰ চবৰে কষ্ট হৈ আছে, য'তে ত'তে গাড়ী সোমাই যায়, য'তে ত'তে হেৰি কৰে। মানে এইখিনি মই কৈ আছোঁ, মানে এনে উন্নতি হৈ আছে, চব পিনে চাব লাগিব, এক পিনে চাব নালাগে, আৰু গোটেইখিনি চাব লাগিব, আৰু যেন উন্নতি হওক, আগবাঢ়ক, কিন্তু সব কিবা কিবি চাব লাগিব, গৰীবৰ যেন চলিব পাৰে। যে উন্নতি সেই পথত আমি যেন আগবাঢ়িব পাৰোঁ, আমাৰ কাৰণে উন্নতিৰ কাৰণে, গোটেইখিনি ডেভেলপমেণ্ট ৱৰ্কৰ কাৰণে কৰাটো ভাল হ'ব। দেট ইজ দেয়াৰ অ'ন ৱে, তেওঁলোকৰ যিটো হ'ব সেই হিচাপে কৰি দিব, সেইটো আমি আশা কৰোঁ, হয়নে? ইট ইজ আৱাৰ এক্সপেক্টেশ্যন। আমাৰ যিবোৰ নিবনুৱা সমস্যা সমাধান হওক, আমাৰ যোনটো প্ৰাইচ হাইক হৈ আছে সেইটো যাতে কণ্ট্ৰল হয়, সেয়া বিচাৰোঁ। আগন্তুক নতুন চৰকাৰখনৰ পৰা ৰাইজেনো কি বিচাৰে সেই বিষয়ে আমি কথা পাতিবলৈ চেষ্টা কৰিলোঁ। বিভিন্নজনে বিভিন্ন মতামত আগবঢ়াইছে, কোনোৱে আকৌ কংগ্ৰেছ চৰকাৰক বিচাৰিছে, কোনোৱে বিজেপি চৰকাৰ, কোনোৱে আকৌ আন চৰকাৰক বিচাৰিছে। সকলোৰে বিভিন্ন মতামত আগবঢ়াইছে, কোনোৱে কৈছে বৰ্ধিত মূল্যবৃদ্ধিৰ বিষয়ে কৈছে, কোনোবাই আকৌ বানপানীৰ সমস্যাৰ বিষয়ে কৈছে, ফ্লাইঅভাৰসমূহ নিৰ্মাণৰ ফলত সৃষ্টি হোৱা সমস্যাসমূহৰ বিষয়ে কৈছে।
বিভিন্নজনে বিভিন্ন আঁচনিসমূহৰ বিষয়েও কৈছে, আন কোনোবাই আকৌ এই চৰকাৰখনৰ পৰা কিদৰে লাভান্বিত হৈছে সেইসমূহো কৈছে। মুঠতে নতুন চৰকাৰখনৰ পৰা যথেষ্ট আশা কৰিছে সাধাৰণ জনতাই। গতিকে চাই থাকক আমাৰ অসম।